যীশুখ্ৰীষ্টৰ এজন দাস আৰু পাচনি, যিসকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একে অমূল্য বিশ্বাস লাভ কৰিছে। সেইসকলৰ সমীপলৈ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশুক গভীৰভাৱে জনাৰ মাজেদি আপোনালোকৰ অনুগ্ৰহ আৰু শান্তি বাহুৰূপে হওক। বিশ্বাসত থিৰ থাকিবলৈ উদগনি, যিদৰে নিজৰ মহিমা আৰু সদ্গুণেৰে আমাক আমন্ত্ৰণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্ৰতি ভক্তিপূৰ্ণ জীৱন যাপন কৰাৰ সকলো বিষয় দান কৰিলে। তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যৱান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্ৰতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুৰ্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হ'ব পাৰে। ঈশ্বৰে যি সকলো কৰিলে তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদ্গুণ লাভ কৰিবলৈ নিজে সম্পূৰ্ণৰূপে যত্ন কৰক। সদ্গুণৰ লগতে আপোনাৰ জ্ঞান বৃদ্ধি কৰক। জ্ঞানৰ লগত ইন্দ্ৰিয় দমন, ইন্দ্ৰিয় দমনৰ লগত ধৈৰ্য, ধৈৰ্যৰ লগত ঈশ্বৰ ভক্তি, ঈশ্বৰ ভক্তিৰ লগত পৰস্পৰ মাজত ভাতৃ স্নেহ আৰু ভাতৃ স্নেহৰ লগত প্ৰেম বৃদ্ধি কৰক। কিয়নো আপোনালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহ'লে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ তত্ত্বজ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ'ব। যিজনৰ এই সকলো গুণ নাই, তেওঁ ওচৰতে দেখে আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপসমূহৰ পৰা সূচী কৰা হৈছে, সেই বিষয়ে তেওঁ পাহৰি গ'ল। এতেকে ভাইসকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্ৰণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হ'বৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে আপোনালোকে উজুতি নাখাব, তাতে আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনন্ত ৰাজ্যত আপোনালোকক অতি আন্তৰিকতাৰে প্ৰৱেশ কৰোৱা হ'ব। এই হেতুকে যদি আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্যতা ঠিকে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্ৰস্তুত থাকিম। কিন্তু মই এইটো সঠিক বুলি ভাবোঁ যে যিমান দিন মই এই তম্বুৰ অস্থায়ী দেশত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি আপোনালোকক জাগ্ৰত কৰি ৰখা মোৰ উচিত। কিয়নো মই জানো যে শীঘ্ৰেই মই মোৰ তম্বু গুচাম। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই ইয়াকে মোক জনালে, আৰু মই অপ্ৰাণ চেষ্টা কৰিছোঁ যাতে মোৰ মৃত্যুৰ পাছতো আপোনালোকে এই সকলো বিষয় সকলো সময়তে মনত ৰাখে।